হেল্ল' বন্ধুসকল, আজি আকৌ এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ ওচৰলৈ। আজি যিখন দৰ্জাৰ ভিডিঅ' আপোনালোকৰ ওচৰত দেখাব বিচাৰিছোঁ, এই দৰ্জাখন হৈছে LD দৰ্জা। LD দৰ্জাৰ ওপৰত এনেকৈ আমি কেমিকেলৰ ওপৰত পেপাৰ পাৰি আৰু পেপাৰৰ ওপৰত আকৌ কেমিকেল দি পাতি চলাই আছোঁ। চাই থাকক আপোনালোকে, আৰু দৰ্জাখন কেনেকুৱা লাগে কমেণ্টত জনাব। এইটো ডিজাইনটো হৈছে 89 নম্বৰ ডিজাইন, আৰু এই ডিজাইনটোৰ ওপৰতে আমি দৰ্জা বনাম। আপোনালোকে চাই থাকক। এতিয়া মাইলা বহোৱা হ'ব। এখন মাইলা বুলি কয় মই যিখন হাতত লৈছোঁ। এইখন মাইলা বহাই আমি দৰ্জাখনৰ ওপৰত চুচি চলাম। এতিয়া আমি চুচি চলাম, চাই থাকক আপোনালোকে কেনেকৈ চলাওঁ। এনেকৈ চুচি চলোৱা হ'ব। আৰু ইপিনে চাওক, সুমনে দৰ্জাখনৰ ওপৰত কেমিকেল মাৰি আছে। আৰু এই দৰ্জাখন আপোনালোকক কেনেকুৱা লাগে জনাব আমাক কমেণ্টত। যদি ভাল লাগে কমেণ্টত ক'ব, আমি নতুন নতুন ডিজাইন লৈ আহি থাকিম আপোনালোকৰ ওচৰলৈ। LD দৰ্জাৰ এনেকৈ ওপৰত কেমিকেল মাৰা হয়। এইটো চাই লওক, কেমিকেল মাৰি আছে। আৰু তাৰ ওপৰত এনেকৈ মই দৰ্জাখনৰ ওপৰত পেপাৰ বহাই দিম। এইখন কাগজৰ পেপাৰ হয়, আমি এনেকৈ বহাই দিলোঁ ডিজাইনটো। যিটো ডিজাইন আপোনাৰ 89 নম্বৰ ডিজাইন, এই ডিজাইনে বহাই দিলোঁ। ইয়াৰ ওপৰত আকৌ এনেকৈ পাতি চলোৱা হ'ব। এইটো গ্ল'চিৰ কাৰণে হয়, দৰ্জাখনৰ চাইনিং উঠে। চাইনিঙৰ ওপৰত ডিপেণ্ড কৰি এইটো বস্তু কৰা হয়। আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক। যদি ভিডিঅ'টো চাই ভাল পায়, ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু লাইক কৰিব, কমেণ্ট কৰিব। কমেণ্টত জনাব ডিজাইনটো কেনেকুৱা লাগে আৰু LD দৰ্জাখন কেনেকুৱা লাগে।